Bahara dukun. Bahara dukun. প্ৰথমে আমি ND24 তৰফৰ পৰা আমাৰ হিলাকুটি এখন খৰগাঁৱৰ সমূহ গাঁওবাসীৰ হৈ ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা অসমবাসীক আমি জনাইছোঁ। ইয়াৰ পিছতে আমি এই ভোগালী ক্ৰীড়া প্ৰতিযোগিতা প্ৰতি বছৰে আমি অনুষ্ঠিত কৰোঁ। যোৱা বছৰ আমি এজনী ডাঙৰ মাছৰ আৰ্হিৰে আমি ভেলাঘৰ নিৰ্মাণ কৰিছিলোঁ। এইবাৰ আমি এজনী ডাঙৰ কাছৰ ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। গতিকে আমি প্ৰতি বছৰে এই প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰি থাকোঁ। ইয়াতে থাকে আমাৰ ৰছী টনা প্ৰতিযোগিতা, পৰম্পৰাগতৰ টেকেলি ভঙা, হাঁহ ধৰা প্ৰতিযোগিতা আৰু ইয়াতে চকীত বহা প্ৰতিযোগিতা এনেকুৱাবিলাক আমি অনুষ্ঠিত কৰোঁ প্ৰতি বছৰ। গাঁৱৰ ৰাইজে সকলোৱে সহযোগিতা কেনেকুৱা? হয় হয়, আমাৰ ইয়াত সহযোগিতাটো যথেষ্ট উৎসাহজনক আপোনালোকে দেখিছে। আমাৰ মানে হৈছে কি, গাঁওখনৰ চুবুৰী কেইবাটাও আছে। আমাৰ সিটো চাইডে এটা চুবুৰী আছে, সেইটো চুবুৰীত আমি প্ৰতি বছৰে ৰঙালী বিহু ভাগ অনুষ্ঠিত কৰোঁ। আমি এইটো চুকত আমি এইবছৰৰ পৰা প্ৰথমবাৰলৈ এইডোখৰত স্থায়ীভাৱে আমি ভোগালীৰ ভেলাঘৰ তথা এই ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আমি প্ৰতি বছৰ সাজু হৈছোঁ। এই যিবোৰ পৰম্পৰাগত খেল আজিকালি হয়তো যুৱকসকলে চিনি নাপায়। হয় হয়, আমাৰ যুৱকসকলৰ উৎসাহ আমি যথেষ্ট দেখিবলৈ পাইছোঁ। প্ৰায় আমি জানুৱাৰী মাহৰ 2 তাৰিখৰ পৰাই ভেলাঘৰত আমাৰ গাঁৱৰ যুৱকসকলে সকলোৱে সমূহীয়াভাৱে একত্ৰিত হৈ এই ভোগালী ক্ৰীড়া প্ৰতিযোগিতা ভাগ অনুষ্ঠিত কৰিছে। আজি এই যি পৰম্পৰাগত খেল অনুষ্ঠিত হৈছে, এই খেলসমূহত দেখিবলৈ পাইছোঁ সৰু সৰু কণ মইনামণিসকলৰ পৰা আচলতে বৃদ্ধসকলে ইয়াত অংশগ্ৰহণ কৰিছে। হয়, মহিলাসকলেও অংশগ্ৰহণ কৰিছে। কি ক'ব ইয়াৰ? আচলতে এয়া আমাৰ গাঁওখনৰ মিলা প্ৰীতিৰ এটা সম্প্ৰীতিৰ বান্ধোনে একতাৰ জৰিয়তে আমি এই অনুষ্ঠানবিলাকৰ জৰিয়তে আমি একত্ৰিত হৈ থাকিবলৈ চেষ্টা কৰোঁ। আজি যান্ত্ৰিক যুগত বিভিন্ন ব্যস্ততাৰ হেতুকে মানুহবিলাকে কেতিয়াবা সময় দিব নোৱাৰে। গতিকে আমি এই ভোগালীৰ 2 এদিনতে আমি এই গাঁওখনৰ একতাটো আমি বজাই ৰাখিবলৈ চেষ্টা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।